উদুলি মুদুলি বদোফা নকৰি চাৰিওফালে সাজোন হয় এয়াই কোকৰাঝাৰৰ কাচোন নহবই বা কিয় কোকৰাঝাৰে আজি ইতিহাস লিখিছে প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধিৱেশন ইয়াত হৈছে কাহিলিপুৱাৰে পৰা অসম বিধানসভাৰ চৌহদত অন্তহীন ব্যস্ততা বাছেৰে কোকৰাঝাৰলৈ যাব জনপ্ৰতিনিধিসকল শাসক বিৰোধী সকলো সাজু মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অধ্যক্ষ ডাঙৰীয়াই যি পদক্ষেপ লৈছে যে গুৱাহাটীৰ বাহিৰত গৈ দিছপুৰৰ বাহিৰত গৈ কোকৰাঝাৰত এছেম্বলি পতা সেই কথাটোত মই দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিটিআৰবাসীক আমি আৰু ওচৰৰ পৰা পাম এইবিলাকেই পৰিৱৰ্তন আজি বিটিআৰত গৈ কোকৰাঝাৰত গৈ পেলাই আমাৰ অধিৱেশন বহিব তাত আলোচনা হ'ব 60 এৰিয়াছৰ কথা সেইখিনি খুব উল্লেখযোগ্য কথা এটা ঐতিহাসিক ঘটনা আজি দিন আজি এসময়ত অশান্ত বিটিআৰত আজি সম্পূৰ্ণ শান্তি শাসক পক্ষই কৈ গৈছে বাৰে বাৰে এটা অশান্ত জৰ্জৰ এটা অঞ্চল এটা সময়ত আছিলে সেই বিটিআৰত আজি গণতন্ত্ৰ মানে আজি যিটো গণতন্ত্ৰৰ ফচল বুলি আমি কওঁ এই বিধানসভাখন আজি তালৈ মানুহৰ ৰাইজৰ ওচৰলৈ গৈছে মই ভাবোঁ যে সঁচাকৈ এটা গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ This is a historic moment for the state of Assam that the first time an assembly is being held at Kokrajhar outside the state capital and it's a great achievement to see that there is peace in the state. That is why it could happen in Kokrajhar. যাত্ৰা আৰম্ভ বজালিত জনপ্ৰতিনিধিসকলে গ্ৰহণ কৰিলে পুৱাৰ আহাৰ নিশাৰ আহাৰো তাতেই হ'ব অতিথি আদৰিবলৈ সাজু মন্ত্ৰী ৰঞ্জিত দাস বিধায়ক শনি তালুকদাৰ যেহেতু ৰাতিপুৱা তেওঁলোকে 6 বজাত যেহেতু ওলাইছে দুৱাৰ সময়ত ইয়াতে কিছু আহাৰ গ্ৰহণ কৰিব আৰু আহাৰ গ্ৰহণ কৰাৰ পিছত 12 বজাত যেতিয়া গৈ পেলাই কোকৰাঝাৰ পাম আমি একেলগে বাছেৰে যাম আৰু কোকৰাঝাৰ পোৱাৰ পিছত তাত বিধানসভাৰ কাৰ্যসূচী আমাৰ চলোৱাৰ পিছত যিবোৰ আমাৰ গতানুগতিক যেনেকুৱা থাকে তেনেকুৱাই আমাৰ বিধানসভাখন চলিব আৰু সন্ধিয়াৰ ভাগত বিধানসভা শেষ হ'ব আৰু বিধানসভা শেষ হোৱাৰ পিছত আমি সকলোৱে পুনৰ গুৱাহাটীলৈ ঘূৰি যাম ঘূৰি যোৱাৰ সময়ত ইয়াতে নিশাৰ আহাৰ গ্ৰহণ কৰিব আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেতিয়া সংগ দিব এটা ব্ৰেকফাষ্টত গোটেইখিনি আছে ব্ৰেড আছে আৰু ৰুটি আছে পুৰি আছে ঘুগুনি আছে যিখিনি আমাৰ খিলঞ্জীয়া খাদ্য গোটেইখিনি ইয়াত আজি পাব আটক ধুনীয়াকৈ সজোৱা হৈছে বড়োলেণ্ড সচিবালয় দলে বলে উপস্থিত বিৰোধী শিবিৰ বিধানসভাৰ অধ্যক্ষ আৰু মুখ্যমন্ত্ৰীক কৃতজ্ঞতা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ আজি যি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ বিধায়িনী কক্ষত অসম বিধানসভাৰ প্ৰথমবাৰৰ বাবে এখন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে যি আগ্ৰহ প্ৰকাশ কৰিছিলে আমাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আৰু তেখেতৰ আগ্ৰহৰ প্ৰতি অসম চৰকাৰে মুখ্যমন্ত্ৰী মহোদয় আৰু কেবিনেটে সঁহাৰি জনালে তাৰ বাবে সকলো পক্ষকে ধন্যবাদ জনাইছোঁ কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন হৈছে ভাল কথা পিছে এইখিনিতে বিৰোধী শিবিৰৰ ক'ব লগা বিটিআৰ চুক্তিখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে মই আজি আহ্বান জনাইছোঁ নম্বৰ 1 নম্বৰ 2 যে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যিটো টকা সেই টকাটো ডাইৰেক্টলি মানে 6 শিডিউল এৰিয়াবিলাকলৈ কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু বিটিআৰলৈ পুনে পুনে অহাৰ ব্যৱস্থা হ'ব লাগে মাজত ষ্টেট গভৰ্ণমেণ্টলৈ গৈ লেট কৰি দিয়াৰ ব্যৱস্থাটো বন্ধ কৰি দিব লাগে 2 আৰু 3 নম্বৰ NDFBৰ যিসকল কেডাৰ আছে তেওঁলোকক মুকলি কৰি দিয়াৰ ব্যৱস্থা ল'ব লাগে এই কেইবাটা বিষয় কম আমি এছেম্বলিত কম মই মূলত আপুনি ধৰিব পাৰিছে যে BTC চুক্তি আৰু BTR চুক্তি লগতে কাৰ্বি আংলং নৰ্থ কাছাৰত যিবিলাক চুক্তি কৰিছে সেই চুক্তিবিলাক যদি ইমপ্লিমেণ্ট কৰে তেতিয়াহ'লে যিবিলাক দাবী দুবা আছে সেইবিলাক আটাইৰে ফুলফিল হ'ব আপুনি NDFB সকলক পুনৰ সংস্থাপনৰ কথাই কওক ডেভেলপমেণ্টৰ কথাই কওক ইত্যাদি ইত্যাদি এসময়ত বিধানসভাৰ অধিৱেশন আৰম্ভ ৰাজ্যপালৰ ভাষণ চৰকাৰৰ অনুৰোধৰ প্ৰতি সন্মান জনাই ভাষণৰ সময়ত আজি প্ৰতিবাদ সাব্যস্ত নকৰিলে বিৰোধীয়ে পিছে এডভান্টেজ আছাম আৰু বিটিআৰ চুক্তিক লৈ প্ৰশ্ন কৰিবলৈ নেৰিলে অখিল গগৈয়ে सर जो वैश्विक निवेश सर ऑनरेबल मेंबर 1.0 में क्या मिला था सर भारत
Please sit down. 1.0 का advantage Assam 1.0 Please का sit down. सर क्या मिला This is not debate. सर 100% implementation अरे तो ঘবড় ডাঙরে ভাষণ দি আছে আপুনি বহ कब implementation এটা होगा ডিবেট सर নহয় सर BTR शक्ति कब implementation होगा सर सर BTR शक्ति का implementation का बारे में बताइए सर অধিৱেশনৰ দ্বিতীয় অংশত ষষ্ঠ অনুসূচীৰ এলেকাধীন অঞ্চলসমূহৰ উন্নয়নৰ ওপৰত হ'ল বিশদ আলোচনা এই বিষয়টোক লৈ অধ্যক্ষৰ আছিল বিশেষ তৎপৰতা ইউপিপিএলৰ লৰেন্স ইছলাৰী বিজেপিৰ নন্দিতা গাৰ্লুচা দৰ্শিং ৰংহাং ভুৱন পেগু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদিয়ে অংশ লয় সমগ্ৰ বিষয়টোৰ যি কি নহওক এক ইতিহাসৰ সৃষ্টি সম্ভৱতঃ দেশৰ ভিতৰতে মূল স্থানৰ পৰা দূৰৈত গৈ বিধানসভাৰ অধিৱেশন এয়া আদৰণীয় ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম